Good evening, dear students. এই কুৱেশ্যন এনচাৰবিলাক 2 মাৰ্কৰ যিবিলাক এনচাৰ সেইবিলাক ফটো মাৰি দিছিলোঁ। তোমালোকে বুজিব পৰা নাই বুলি গ্ৰুপত মেছেজ দিছা আৰু সেইকাৰণে মই এই ভিডিঅ'টো তোমালোকলৈ আগবঢ়াই আছোঁ। ছেকেণ্ড নম্বৰ কুৱেশ্যনৰ 2 মাৰ্কৰ কুৱেশ্যনৰ প্ৰথমটো কুৱেশ্যন হৈছে Why should we study political theory? Give to argument. আমি ৰাজনৈতিক তত্ত্ব কিয় অধ্যয়ন কৰা উচিত? দুটা যুক্তি আগবঢ়োৱা। যুক্তি দুটা প্ৰথমটো তোমালোকে লিখিবা দায়িত্বশীল নাগৰিক নিৰ্মাণ, দ্বিতীয়টো লিখিবা সমসাময়িক ৰাজনৈতিক আলোচনাৰ সঠিক গতিপথ নিৰ্ণয় কৰে ৰাজনৈতিক তত্ত্ব, সেইকাৰণে ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰাটো প্ৰয়োজনীয়। দ্বিতীয়টো প্ৰশ্ন হৈছে সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। তাৰে প্ৰথমটো লিখিবা আনৰ মতামত আৰু বিশ্বাসৰ প্ৰতি সন্মান গঢ়ি তুলিবলৈ সীমাবদ্ধতাৰ প্ৰয়োজন। ঠিক তেনেদৰে এখন সমাজ সৃষ্টিৰ বাবেও আমাৰ সীমাবদ্ধতাৰ প্ৰয়োজন। দ্বিতীয় নেক্সট যিটো প্ৰশ্ন সেইটো হৈছে ব্যক্তিগত অধিকাৰ ৰাষ্ট্ৰৰ ওপৰত কিয় সীমাবদ্ধতাৰ দুটা কাৰণ লিখা। তাৰে প্ৰথমটো লিখিবা তোমালোকে ব্যক্তিগত স্বাধীনতাৰ সংৰক্ষণ আৰু দ্বিতীয়টো লিখিবা ক্ষমতাৰ দুৰুপয়োগ পৰিহাৰ। মানে এইটো হ'ব ক্ষমতাৰ দুৰুপয়োগ পৰিহাৰ মানে হৈছে তোমাৰ মিছ ইউজ অফ পাৱাৰ কৰাৰ পৰা বিৰত ৰাখে। নেক্সট যিটো কুৱেশ্যন আছে এইটো হৈছে ডিফাইন চিটিজেনশ্বিপ, নাগৰিকত্বৰ সংজ্ঞা দিয়া, এইটো তোমালোকে লিখি ল'বা। নেক্সট যিটো কুৱেশ্যন আছে সেইটো হৈছে তোমাৰ জাতিৰ দুটা উপাদান উল্লেখ কৰা। প্ৰথমটো হৈছে তোমাৰ ভৌগোলিক সীমাৰেখা, দ্বিতীয়টো হৈছে সংযোজিত পৰিচয় আৰু সংস্কৃতি। ঠিক তেনেদৰে নেক্সট যিটো 2 মাৰ্কছৰ কুৱেশ্যন সেইটো হৈছে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। তোমালোকে স্ক্ৰীনত চাই আছা। প্ৰথমটো হৈছে ৰাষ্ট্ৰই কোনো ধৰ্মক স্বীকৃতি প্ৰদান নকৰে। দ্বিতীয়টো হৈছে ৰাষ্ট্ৰই প্ৰতিটো ধৰ্মক একে সন্মান জনায়। তোমালোকে প্ৰতিটো সেন্টেন্স বা ৱাৰ্ড ভালকৈ শুনি ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ শুনি ল'বা, তাৰপিছত নোটটো বনাবা। ভিডিঅ'টো স্কিপ কৰিলে হেণ্ডৰাইটিংটো বুজি নাপাবা আৰু তোমালোকৰ নোট বনাবলৈ প্ৰব্লেম হ'ব। থেংক ইউ ছ' মাছ। শ্বেয়াৰ কৰি দিবা, যিহঁতে পোৱা নাই সিহঁতলৈকে শ্বেয়াৰ কৰি দিবা। থেংক ইউ।